প্রফিট এন্ড লসৰ আজি দুটামান প্ৰশ্নোত্তৰ চাব। আপোনালোকে যদি আমাৰ চেনেল ডিজাম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব পাৰে, ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে। আহক আমি এটা প্ৰবলেম চাওঁ। A shopkeeper make mark price of an article 20% more than cost price. After allowing discount, cost price, after allowing discount, he earns 10% profit. Then discount percent is. The question is, a shopkeeper make mark price of an article. এটা বস্তুত কি কৰিছে মার্ক প্রাইস মানে বস্তুটোৰ দাম এটা কি কৰিছে লিখি দিছে, মানে দোকানীজনে নিজে লিখি দিছে 20% more than cost price. যিমান দামত কিনিছিল cost price যদি বস্তুটোৰ cost price কি আছিল 100 বুলি আমি ধৰো, cost price পার্সেন্টেজৰ কাৰণে cost price আমি 100 ধৰিছো, তেতিয়া 20% কি কৰিছে cost price or ওপৰত mark price লিখিছে। গতিকে এটো mark price মানে যেটো চিহ্নিত মূল্য, এটো mark price টু কিমান লিখিছে 120 লিখিছে। যদি 100 যদি cost price 100 টকাত কিনি আনা বস্তুটোৰ 120 টকাত লিখি দিছে দামটো। তাৰ পিছত cost price more than cost price, after allowing discount he earns 10%. Discount dar pisot discount dise, discount diar pisot kiman discount dise, discount dise আর ডিসকাউন্ট টু কিহৰ ওপৰত হয় মার্ক প্রাইসৰ ওপৰত হয়, লিখা দামৰ ওপৰত। কাৰণ কাস্টমাৰ এজনে যেতিয়া ডিসকাউন্ট বুলি কব লিখা দামটোৰ ওপৰত চাব, লিখা দামৰ ওপৰত ডিসকাউন্ট দিব যিমান লিখা থাকে তাৰ ওপৰত। গতিকে ডিসকাউন্ট দিছে, ডিসকাউন্ট দিয়াৰ পিছত কিমান পার্সেন্ট প্রফিট হৈছে 10% প্রফিট হৈছে। গতিকে সব দোকানীজনৰ প্রফিট টু বা লস টু কিহৰ ওপৰত ডিপেন্ড কৰে, কিহৰ ওপৰত কষ্ট প্ৰাইসৰ ওপৰত ডিপেন্ড কৰে, কিনা দামৰ ওপৰত বা কিনা খৰচৰ ওপৰত বস্তুটোৰ সৈতে। হেতুৰ গতিকে তাতে কিমান প্রফিট হৈছে, প্রফিট কিমান হৈছে, প্রফিট হৈছে 10%। 10% মানে কষ্ট প্রাইস যদি এটো 100 আছে ধৰা হৈছিল, আমি কি হ'ব 110 হ'ব। 100 মানে 100 টকাৰ বস্তু বুলি ধৰিলো আমি, মার্ক প্রাইস কিমান 120 টকা, প্রফিট কিমান হৈছে 110 হৈছে প্রফিট টু। গতিকে প্রফিট টু যদি 110 হয়, সরি প্রফিট নহয় এটো প্রফিট 10% মানে 10 টকা হ'ব। গতিকে সেলিং প্রাইস কিমান হ'ব, সেলিং প্রাইস 110 টকা হ'ব সেলিং প্রাইস। কারণ সেলিং প্রাইস টু 10% মানে 110 টকা। এটা লিখা দাম কিমান আছিল 120 টকা আছিল। গতিকে লিখা দাম আছিল 20 টকা। ডিসকাউন্ট কিমান দিলে, এতিয়া ডিসকাউন্ট দিলে, ডিসকাউন্ট কিমান হ'ল, ডিসকাউন্ট সদায় কিমান মার্ক প্রাইস যেটো থাকিব, লিখা দাম যেটো থাকিব 120 টকাৰ পৰা বেছিছে 110 টকাত, 110 টকাই হোক বা 110 ডলাৰে হোক, মিউনিটটো নকলে হ'ব, আমি এটো কিমান 110, তাৰ মানে ডিসকাউন্ট কিমান 10 টকা বুলি আমি কৈছো, 10 টকা ডিসকাউন্ট পালে। কোনে কাস্টমাৰ জনে পাইছে। 10 টকা দিয়াৰ পিছতো কাৰ প্ৰফিট হৈছে, মানে দোকানীজনৰ প্ৰফিট হৈছে, ব্যৱসায়ীজনৰ প্ৰফিট হৈছে কিমান, প্রফিট হৈছে 10 টকা প্রফিট হৈছে। এতিয়া আমাৰ ডিসকাউন্টৰ পার্সেন্টেজ যদি লাগে, আমি উলিয়ালো কি উলিয়ালো, ইয়াৰ পৰা 10 টকা প্রফিটৰ পৰা আমি 10 টকা ডিসকাউন্ট দিয়াটো উলিয়ালো। এতিয়া ডিসকাউন্টৰ যদি পার্সেন্টেজ উলিয়াব লাগে, ডিসকাউন্টৰ পার্সেন্টেজ কি হ'ব, আমাৰ ডিসকাউন্টৰ পার্সেন্টেজ এটো কিহৰ ওপৰত ডিপেন্ড কৰে, ডিসকাউন্টৰ পার্সেন্টেজটো মার্ক প্রাইস লিখা দামৰ ওপৰতে পার্সেন্টেজটো হিসাব কৰা হয়। গতিকে লিখা দাম কিমান আছিল 120 টকা লিখা দাম আছিল, ডিসকাউন্ট কিমান দিলে 10 টকা ডিসকাউন্ট পালে,
গতিকে শতাংশ কিমান পাৰ্চেণ্ট হ'ব তাকে 100% ডিভাইড কৰা হয় ডিভাইড কৰিলে এইটো 0 এইটো 0 গতিকে 12ৰে আমি কাক ডিভাইড কৰিব লাগিব 100 ডিভাইড কৰিব লাগিব গতিকে 12 8 গুণ 96 12 গুণ কিমান 96 4 বা আমি এইটো কেনসেল কৰিব পাৰো 12ৰে এইটো কেনসেল কৰিব পাৰো 12ৰে এইটো 3 বাৰ যাব 4 লে 3 বাৰ আৰু 4 লে এইটো 25 বাৰ যাব 25 4 গুণ 100 4 3 গুণ 12 গতিকে এইটো আমাৰ কি হ'ব 3 ভাগৰ 25% গতিকে এইটো আমি যদি কৰো 25 ক 3 ৰে ডিভাইড কৰো 3 8 গুণ 24 1 তাৰ মানে 8 সমষ্টি 3 ভাগৰ 1% গতিকে আমাৰ কোনটো আনসাৰ হ'ব এই সি যেটো অপচন আছে সেই অপচনটো হ'ব নিশ্চয় বুজি পালে গতিকে আমি কি উলিয়ালো ধৰি ললো আমি কষ্ট প্ৰাইসটো ধৰিছো আৰু তাৰ পাছত মাৰ্ক প্ৰাইসটো বেসিক্যালি 20% লিখিছে গতিকে 120 টকা লিখিছো তাৰ পিছত প্ৰফিট 10 টকা বুলি কৈছে প্ৰফিটটো সদায় কিহৰ ওপৰত হ'ব কষ্ট প্ৰাইসৰ ওপৰত হ'ব গতিকে 10 টকা প্ৰফিট মানে সেলিং প্ৰাইস কিমান হ'ল 110 টকা ডিসকাউন্ট দিছে কিমান গতিকে ডিসকাউন্ট কিমান হ'ল বস্তুটোৰ লিখা দাম 120 টকা বেচিছে 110 টকা গতিকে কিমান হ'ল 10 টকা হ'ল গতিকে ডিসকাউন্ট পার্সেন্টেজ কিমান হ'ব ডিসকাউন্ট পার্সেন্টেজ উলিয়াব লাগিলে কিহৰ ওপৰত মাৰ্ক প্ৰাইসৰ ওপৰত মানে লিখা দামৰ ওপৰত লিখা দাম 120 টকা আৰু 10 টকা প্ৰফিট 120 ভাগৰ 10 পূৰণ 100 গতিকে এনেকৈ আমি কি উলিয়ালো ডিসকাউন্ট পার্সেন্টেজ উলিয়ালো এবাৰ আনটা কোৱেশ্চন চাব ৰূপম spends 20% of his salary in food 5% in clothes 2% as investment in these three items he spends rupees 5400 the amount of his salary is একেটাৰ ভিতৰত salary কোনটো এটো উলিয়াব লাগে আৰু এটো আসাম গভৰ্ণমেন্টৰ এটা এক্সামত 2022 চনত অহা কোৱেশ্চন গতিকে ভালকে মন কৰিব Rupam spends 20% of his salary in food খাদ্যত salary যিমান পায় দৰমহা যিমান পায় তাৰে 20% খৰচ কৰিছে 20% খৰচ কৰিছে 5% 5% কাপোৰত 2% 2% as investment মানে জমা কৰিছে কৰবাত বেলেগ বেলেগ হিতানত জমা কৰিছে in these three items he spends 5400 এই তিনিটা আইটেমৰ ক্ষেত্ৰত তিনিটা ক্ষেত্ৰত মুঠ খৰচ কৰিছে 5400 টকা গতিকে স্যালাৰি এমাউন্টটো কিমান স্যালাৰি কিমান হেতু উলিয়াব লাগে গতিকে আমি এটো ধৰি লৈছো স্যালাৰি এমাউন্টটো আমি x বুলি ধৰি লৈছো rupees x স্যালাৰি এমাউন্ট x এতিয়া কিহত খৰচ কৰে ফুডত খৰচ কৰে ফুডত কিমান খৰচ কৰে salary amount or x or কিমান percent 20% 20 by 100 গতিকে এটো পাস 20 গুণ 100 গতিকে x by 5 খাদ্যত খৰচ কৰে তাৰ পিছত 5% in clothes কাপোৰত খৰচ কৰে কিমান x or 5% by 100 গতিকে এটো হল মানে এটো x 1 এটো 20 মানে x by 20 rupees খৰচ কৰে কিহত কাপোৰত তাৰ পিছত 2% ইনভেষ্টমেন্টত খৰচ কৰে ইনভেষ্টমেন্ট মানে জমাত খৰচ কৰে ইনভেষ্টমেন্টত 2% খৰচ কৰে কিহৰ x or 2% 2 by 100 গতিকে এটো কিমান হ'ব এটো হল 50 হল x by 50 কিহত খৰচ কৰে ইনভেষ্টমেন্টত জমাত খৰচ কৰে গতিকে এই তিনিটা মিলি মুঠ খৰচ কিমান 5000
গতিকে 400 ফুডত কিমান x by 5 ক্লথত কাপোৰত x by 20 তাৰপিছত ইনভেষ্টমেণ্টত x by 50 টোটেল কিমান 5400 এটো খৰচ এইখিনি খৰচ কৰে গতিকে এইকেইটাৰ যদি আমি লসাগু লওঁ লসাগু কিমানৰ 5 20 আৰু 50 ৰ লসাগু লওঁ এলসিএম যদি লওঁ এলসিএম ললে এটো কি হৈ যাব আমাৰ 5 যদি দিও 5 গুণ 5 5 গুণ 20 5 10 গুণ 50 আৰু কি হৈ যাব 2 ৰে যাব এটি নাযায় বাৰ এটো 2 গুণ 4 5 গুণ 10 গতিকে কিমান হ'ব 5 গুণ 10 গুণ 20 5 গুণ 100 গতিকে 100 হ'ব কিটাৰ এলসিএম মানে লসাগু এটা পূৰণ কৰিলে গতিকে 100 হলে 100 হল 5 ৰে 120 বাৰ 20 into x এটো 20x 20 ৰে 105 বাৰ 5 into x 5x 50 ৰে 120 বাৰ into x twice 6 equal to 5400 বিষয় বুজি পাইছে কিমানলৈকে এটা নেক্সট এটো আমাৰ কি হ'ব কিমান হ'ব এটো আমি এপিলৈকে ইফালে পূৰণ কৰি দিছো এটো 100 পি ইফালে গলে কি হ'ব হৰণ আছে পূৰণ হৈ যাব 20 20 এ পাছে 25 27x 27x equal to 5400 আৰু 100 এ মাল্টিপ্লাই কৰিলে আৰু দুটা 0 আহি যাব হৈছে বিষয়খিনি কি ক্লিয়াৰ হৈছে এতিয়া x মানে আমাৰ কিমান হ'ব এখানে আপোনালোকে নিশ্চয় লিখি লৈছে লিখি লোৱাৰ পিছত ঠিকৰে মই এইটো বসাই দিছো x equal to হ'ব x equal to 54 আৰু 0 27 এখানে 27 এৰে 54 ক ইটো 2 বাৰ 0 0 0 0 0 তাৰ মানে x equal to 20000 গতিকে স্যালারি x মানে স্যালারি টো কিমান হ'ব 20000 হ'ব অসম চৰকাৰৰ 2022 চনত আনন্দ প্ৰশ্ন চাব a student buys a book from an online shop at 20% discount এজন ষ্টুডেন্টে অনলাইনৰ পৰা অনলাইনৰ কিতাপ কিনিছে কিমান ডিসকাউন্টত 20% ডিসকাউন্টত কিনিছে মানে যেটো লিখা দাম আছে তাৰ ওপৰত ডিসকাউন্ট লৈছে 20% পাইছে her friend buys the same book in a book fair তেওঁৰ ফ্ৰেণ্ডে কি কৰিছে সেই কিতাপখন কিনিছে কিমানত rupees 192 কিনিছে paying 20% less than her friend তেওঁৰ বন্ধুতকেও কিমান পার্সেন্ট 20% কমত বন্ধুৰ যিমান দিছে তাত বন্ধুতকেও 20% কমত কিতাপখন কি কৰিছে কিনিছে বন্ধুতকে আৰু এই কিতাপখনৰ দাম কিমান দিছে 192 টকা দিছে what is the actual price of the book কিতাপখনৰ প্ৰকৃত দাম কিমান হেতু উলিয়াব লাগে ইয়াৰ কেটা অপচন দিয়া আছে তাৰ মানে কিতাপখন এজনে কিনিছে 20% কমাই ডিসকাউন্টত আন এজনে কি কৰিছে প্ৰথমজনে যিমান দামত কিনিছে সেই দামতকে 20% কম সেই দামতকে 20% কম দামত কিনিছে গতিকে একচুয়াল কিতাপখনৰ প্ৰকৃত দামটো কি উলিয়াব লাগে আমি ধৰিছো কিতাপখনৰ একচুয়াল প্ৰাইসটো আমি ধৰি লৈছো x বুলি কি rupees x বুলি ধৰি লৈছো একচুয়াল প্ৰাইসটো কিতাপখনৰ এতিয়া যিজন ফাৰ্স্ট ফ্ৰেণ্ডে কি দিছে ফাৰ্স্ট ফ্ৰেণ্ডৰ যেটো কিতাপখন কি কৰিছে কিনা দাম যেটো ফাৰ্স্ট ফ্ৰেণ্ডৰ যেটো কষ্ট প্ৰাইস সেই কষ্ট প্ৰাইসটো কিমান হ'ব দামটোৰ 80% দিছে 20% ডিসকাউন্ট মানে যিমান 100 টকাৰ কিতাপখনত 80 টকা দিব তাৰ মানে দামটোৰ 80% বিসিমলটো লিখা নাই গতিকে এটো কি হ'ব x ৰ 80% দিছে দামটো গতিকে এটো যদি আমি ক্যান্সেল কৰো 4 ৰে 2 বাৰ 2 ৰে 4 বাৰ 2 ৰে
কিমান হ'ব 5 বাৰ তাৰমানে এটো 4x by 5 প্ৰথমজনে কি কৰিছে ইমান টকা দিছে এটা দ্বিতীয়জনে এইজনক সেকেন্ড ফ্ৰেণ্ডৰ যেটো কষ্ট প্ৰাইস হেতু কিমান হ'ব এইজনৰ কিয় আৰু 20% লেস তাৰমানে এইজনে যিমান টকা দিছে তাৰে 80% দিব গতিকে আমি 4x by 5 ৰ কিমান লম 80% লম হল গতিকে এইটো আমাৰ এইটো 0 0 দুইৰে 4 বাৰ দুইৰে 5 বাৰ তাৰ মানে এইটো কিমান হ'ব 16x by 25 হ'ব তেওঁৰ বন্ধুজনৰ দ্বিতীয় বন্ধুজনে কিনা মানে বুক ফেয়াৰত কিনা দামটো এতিয়া এই যেটো দাম কিনা দাম এই কিনা দামটো আমাক কি বুলি কৈছে সেই দামটো 16x by 25 আমাক 192 বুলি কৈছে এই দামটো কৈছে গতিকে এতিয়া আমি ইয়াৰ পৰা আমি কি পাব পাৰো x ইকুৱেল টু পাব পাৰো 192 25 টো ইফালে কৰছে নিউমাৰেটৰ ডিনোমিনেটৰ হৈ আছে মানে হৰ হৈ আছে এইফালে গলে এটো লগ হ'ব নিউমাৰেটৰ হ'ব না ওপৰত যাব তলত আছে ইফালে গলে ওপৰত যাব আৰু এটো 16 টো তলত আহিব গতিকে আমাৰ এটো যদি আমি কি কৰো কেনসেল যদি কৰো 16 এৰে একবাৰ 16 এৰে 1 19 16 হল থাকি 3 16 3 2 32 16 গুণ 32 এতিয়া 25 হক 12 ৰে পূৰণ কৰিলে 12 5 গুণ 60 12 গুণ 24 24 ছয় গতিকে এইটো কিমান হ'ব x ৰ ভ্যালুটো 300 হ'ব তাৰমানে যেটো এক্সুৱেল প্ৰাইস কিতাপখনৰ কিমান টকা 300 টকা তাৰমানে আমাৰ অপচন কোনটো হ'ব নিশ্চয় বুজি পাইছে মাত্ৰ এটো চাব এই ল্যাঙ্গুৱেজটো চাব ভালকে her friend buys the same book in a book fair for rupees 192 paying 20% less than her friend সেই তেওঁৰ বন্ধুজনকে 20% কমাই দিছে গতিকে সেই কাৰণে আমি বন্ধুজনৰ যিমান তাৰে আৰু 20% কম মানে 80% লৈছো এই হেতু পাইছো নিশ্চয় কোৱেশ্চন কেটা বুজি পাইছে আৰু আটাইকেইটাই কোৱেশ্চন ইম্পৰ্টেন্ট আগৰ পৰীক্ষাত অহা আপোনালোকৰ কিবা থাকিলে আমাক কমেন্ট কৰি জনাব আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ